আপুনি যদি দুৰ্গা পূজাৰ এই বতৰত নীলবাগানৰ এইখন শ্বৰুমত আপুনি বাইক কিনিবলৈ আহে তেতিয়াহ'লে 48টা ড্ৰ কুপন আছে যিটো কুপন নেকি আপোনাৰ কপালত লাগিলে আপুনি ইয়াৰ পৰা নামি দামী বাইক যিখন বাইক আপোনাৰ লাগি যাব এই ড্ৰ কুপনত আপোনাৰ বাবে এই বাইকখন টোটেল ফ্ৰী আপুনি ঘৰত লৈ যাব পাৰিব আপোনালোকে এই ভিডিঅ'টো নিজৰ টাইমলাইনত শ্বেয়াৰ কৰি ৰাখক আৰু এয়া হৈছে নীলবাগান টিভিএছ শ্বৰুম আপোনালোকে দেখা পাইছে ৱাৰিছ ভৱনৰ বিপৰীত সাইডত যিখন নীলবাগান শ্বৰুম সেই নীলবাগান শ্বৰুমত এই ধামাকাদাৰ অফাৰ দিছে দুৰ্গা পূজাৰ বতৰৰ ধামাকাদাৰ অফাৰ মানে বহু সপোন দেখে এখন নামি দামী বাইক কিনিবৰ কাৰণে সেই সকলৰ কপালত যদি লাগি যায় তেতিয়াহ'লে এই টিভিএছ শ্বৰুমৰ পৰা আপোনালোকে পাই যাব নামি দামী বাইক আপোনালোকে পাই যাব ঠিক আছে দুৰ্গা পূজাৰ অফাৰৰ বাবে আপোনালোকৰ বাবে থৈ দিছে স্কুটি থৈ দিছে নামি দামী সুন্দৰ সুন্দৰ বাইক দুৰ্গা পূজাৰ অফাৰৰ বাবে চাওক কিমান বাইক আপোনালোকে চাওক এয়া হয়তো আপোনাৰ ঘৰত যাব পাৰে আপোনাৰ কপালত লাগিব পাৰে এই বাইকসমূহ চাওক হয় নীলবাগানবাসীৰ কাৰণে সবকে মই কৈছোঁ যে দুৰ্গা পূজাৰ শুভেচ্ছা থাকিল আমাৰ SDOৰ তৰফৰ পৰা নীলবাগানৰ আজি একচুৱেলি আমি এই অফাৰখিনি আপোনাৰ জৰিয়তে জনাব বিচাৰি আছোঁ যে যিখিনি আমাৰ ওচৰত অফাৰ আহিছে দুৰ্গা পূজাৰ তো এইবিলাক মানে মানুহৰ ওচৰত যোৱা ফটককৈ মানুহে বুজি নাপায় তো এইটো কাৰণে আপোনাক আমি মাতি আনিছোঁ যে আপুনি যাতে এই বস্তুখিনি মানুহৰ ওচৰত স্প্ৰেড কৰি দিয়ে এইটোৱে মই আপোনাক কৈ দিওঁ যে ফাৰ্ষ্টতো মই আপোনাক দৰ্শকবৃন্দক এটা বস্তু দেখাব বিচাৰি আছোঁ এইখন হ'ল আপোনাৰ লটাৰী কুপনটো ঠিক আছে এই লটাৰী কুপনটোত আমাৰ 48টাকৈ 48খনকৈ প্ৰাইজেছ আছে ঠিক আছে তো লটাৰী কুপনখনৰ খেল হ'ব আপোনাৰ 15 নৱেম্বৰ 2025ত কিন্তু আমাৰ হেৰি কুপন ষ্টাৰ্ট হৈ গৈছে ছেপ্টেম্বৰৰ 1 তাৰিখৰ পৰা অক্টোবৰৰ 31 তাৰিখ 2025 লৈকে মানে 2 মাহ নন ষ্টপ আপোনাৰ ফেষ্টিভেল ছিজনত এইখন চলি থাকিব ঠিক আছে তো এইখিনিত মানে আপোনাক যে ক'লোঁ মই 48খন প্ৰাইজ আছে তো 48খন প্ৰাইজৰ মাজত ফাৰ্ষ্ট প্ৰাইজ হ'ব TVS ৰনিন ছেকেণ্ড আছে TVS আপাচি তাৰপিছত আছে থাৰ্ড আপোনাৰ ৰেডাৰ ফ'ৰ্থ আছে আপোনাৰ এণ্টৰ্ক তাৰপিছত আছে জুপিটাৰ ছিক্সথ আছে জেট তাৰপিছত আছে XL 100 ৰিফ্ৰিজাৰেটাৰ মানে ফ্ৰিজ আছে আপোনাৰ 4টা LCD TV আছে 4টা ৱাশ্বিং মেচিন আছে 4টা ওভেন আছে 4টা আৰু সবচে ডাঙৰ কথা স্মাৰ্টফোন আছে 25টা ও মাই গড ওভাৰঅল আপোনাৰ 48টা মানে 48খন প্ৰাইজেছ আমি এই কুপনত ৰাখিছোঁ এই কুপনখন কাষ্টমাৰ যেতিয়া আমাৰ পৰা গাড়ী ল'ব আমি ফ্ৰী দি দিম কাষ্টমাৰক ফ্ৰী 1 টকাও নালাগে পুৰা ফ্ৰী যাব এইখন আৰু কাষ্টমাৰে যেতিয়া এখন সাপোজ এখন স্কুটি ল'লে যদি ভাগ্যত আছে ৰনিন লাগি যাব পাৰে তো এইটোৱে হ'ল আমাৰ কুপনৰ কাহিনী এতিয়াতো গ'ল কুপনটো এইটো আমাৰ কোম্পানীয়ে দিছে TVS কোম্পানীয়ে দিছে পূজাৰ বাবে এতিয়া আমাৰ ডিলাৰে কি দিছে ডিলাৰেও গিফ্ট দিছে ডিলাৰে সেইটো এক্সট্ৰা আহিব সেইখন এক্সট্ৰা থাকিব কাষ্টমাৰৰ কাৰণে যোনটো আমি ইণ্ডিভিজুৱেল ৰাখিছোঁ ভাল প্ৰাইজেছ হ'ব যোনটো কাষ্টমাৰে গাড়ী লোৱাৰ পিছত আমি দিম তেখেতক ডাইৰেক্ট একদম অন দ্য স্পট এইটো এতিয়া ক'বনে নাই সেইটো ইণ্ডিভিজুৱেল ৰাখিছোঁ আমি ভাল মানে ডাইৰেক্ট সাৰপ্ৰাইজ হয় আৰু প্ৰত্যেকটা বাইকৰ লগত আপোনাৰ হেলমেটটো ফ্ৰী আছেই আচ্ছা ইভেন কি আমি এনেকুৱাও কৰিছোঁ কাষ্টমাৰৰ কাৰণে প্ৰাইজতো ডিছকাউণ্ট আনিছোঁ যিকোনো গাড়ী ল'ব আমি প্ৰত্যেকটা গাড়ীত ডিছকাউণ্ট প্ৰভাইড কৰিম কাষ্টমাৰক তো অলমোষ্ট আপুনি যদি বিচাৰে তেতিয়া আমাৰ ডিলাৰৰ তৰফৰ পৰা আৰু কোম্পানীৰ তৰফৰ পৰা কমচে কম 4টাকৈ আমি হেৰি ৰাখিছোঁ অফাৰ ৰাখিছোঁ এতিয়া ধৰক মই আজি ভিজিট কৰিছোঁ আপোনাৰ শ্বৰুমত এতিয়া মোৰ হাতত একেবাৰে টকা কম হাইয়েষ্ট কিমান ডাউন পেমেণ্ট আপুনি যদি কৈ আছে মোৰ পকেটত 1 টকাও নাই কিন্তু মোৰ চিভিল বহুত ভাল 700 প্লাছ চিভিল আছে মোৰ ওচৰত তেতিয়াহ'লে আপুনি অনলি ফৰ এটা 1000 টকা প্ৰচেছিং ফিজ লৈ আহক ইয়াত আহি গাড়ী আধাৰ কাৰ্ড পেন কাৰ্ড আৰু বেংকৰ পাছবুক দি লগিং কৰক আপুনি গাড়ী লৈ ঘৰত গুচি যাওক মাত্ৰ 1000 অনলি 1000 দি লৈ যাওক গাড়ী ধৰক চিভিল 700ৰ পৰা অলপ ডাউন আছে সেইটোৰ কাৰণেও আমাৰ ওচৰত স্কিম আছে অনলি ফৰ 12000 টকাত আপুনি এটা স্কুটি ক্ৰয় কৰিব পাৰিব আৰু 15000 টকা দি আপুনি ৰনিন আপাচি ৰেডাৰ এইবিলাক গাড়ী লৈ যাব পাৰিব ডাউন পেমেণ্ট 15000 অনলি 15000 একদম লিগেল ডাউন পেমেণ্ট হয় এনেকুৱা নহয় যে ইয়াত কোনো লামচাম হেৰি হ'ব এই 15000টো কেৱল দুৰ্গা পূজাৰ বতৰৰ বাবে নে
বেলেগ আমি চেষ্টা কৰিম যে আগতীয়াকৈ আকৌ লৈ যাব পাৰোঁ এইখিনি দুৰ্গা পূজাত যিখিনি দিছে আগত যদি লৈ যাব পাৰোঁ কাষ্টমাৰৰ অলপ বেনিফিট হওক যদি আমাক কোম্পানী দিয়ে তেতিয়াহ'লে আমি আগতীয়াকৈ লৈ যাম কিন্তু 2 মাহ নন ষ্টপ থাকিবই এইটো 100% চিয়'ৰ আৰু 48টা প্ৰাইজ শ্বেয়াৰ কৰক ভিডিঅ' নীলবাগানৰ ধামাকা দুৰ্গা পূজাৰ অফাৰ ৰনিন বাইক যিখন ৰনিন বাইক বৰ্তমান নৱপ্ৰজন্মই ল'বৰ কাৰণে হাহাকাৰ কৰি থাকে ৰনিন বাইক মই এই ৰনিন বাইকটো মই কেলকুলেটাৰ মাৰি চাইছোঁ যে হাণ্টাৰৰ পৰা দাম বেছি পৰি যায় মানে বৰ্তমান যিসকল ৰাইডাৰ ইউটিউবাৰ তেওঁলোকে বেছি টাৰ্গেট কৰি আছে টাৰ্গেট এইটো ৰনিন বাইকটো মানে মাইলেজ 40 কিলোমিটাৰ মানে মাইলেজ দি আছে আৰু হাণ্টাৰে কিমান দি আছে হাণ্টাৰৰ কোম্পানী গৈ আছে 35 কিন্তু লাষ্টত গৈ পেলাই 30ও নেদেখায় আৰু এই ৰনিন বাইকখন এই দুৰ্গা পূজাৰ এই প্ৰাইজত আছে এই ৰনিন বাইক আপুনি হয়তো স্কুটি লৈ গ'ল এখন দুৰ্গা পূজাৰ বতৰত নীলবাগান টিভিএছ শ্বৰুমৰ পৰা কিন্তু পৰৱৰ্তী সময়ত আপোনাৰ ড্ৰ কুপনত লাগি গ'ল আপুনি লৈ যাব এইখন ৰনিন বাইক আৰু যদি আপুনি কয় ৰনিন বাইক নিনি আপুনি টকা পইচা লৈ যাব এইটো বেলেগ কথা এইটো তেওঁলোকৰ লগত কথা পাতি ল'ব ভিৰ কৰাই পেলাইছে নামি দামী বাইকেৰে নীলবাগান টিভিএছ শ্বৰুমত গেদাৰিং কৰি পেলাইছে ঠিক আছে এনে ধৰণৰ ভিডিঅ' শ্বেয়াৰ কৰক যিসকল দুখীয়া যিসকল মিডিল ক্লাছ ফেমিলিয়ে দামী নামি দামী বাইক এখন কিনিব নোৱাৰে তেওঁলোকৰ বাবে এই অফাৰ আৰু এই অফাৰ আপোনালোকে গ্ৰহণ কৰক এই সুযোগ আপোনালোকে গ্ৰহণ কৰক এই চাওক আপোনালোকে বাইক চাওক আপোনালোকে স্কুটি চাওক আপোনালোকে আৰু এই দুৰ্গা পূজাৰ বতৰত তেওঁলোকে অফাৰ ৰাখিছে যে আপোনাৰ যদি চিভিল ভাল থাকে 1000 টকা ডাউন পেমেণ্টত আপোনালোকে এই টিভিএছ শ্বৰুমৰ পৰা আপোনালোকে নিজৰ বাইকখন সপোনৰ বাইকখন আপোনালোকে ক্ৰয় কৰি লৈ যাব পাৰিব আৰু যিসকলৰ চিভিল স্ক'ৰ অকণমান ডাউন আছে তেওঁলোকে 12,000 টকা 15,000 টকা দি নামি দামী বাইক আপোনালোকে লৈ যাব এয়া লোকেশ্যন হৈছে আপোনালোকে লংকাৰ ফালৰ পৰা আহিলে একেবাৰে ৱাৰিছ ভৱনৰ পশ্চিম ফালে টিভিএছ শ্বৰুম আৰু আপোনালোকে যদি ডবকাৰ ফালৰ পৰা আহে তেতিয়াহ'লে ৱাৰিছ ভৱন পাৰ হৈ ইউ টাৰ্ণিং লৈয়ে পশ্চিম দিগত আপোনালোকৰ আছে এইখন টিভিএছ শ্বৰুম আৰু তেওঁলোকৰ এখন শ্বৰুম আছে হুজাইত টিভিএছ শ্বৰুম যিখন আছে সেই হুজাইৰ যিসকল গ্ৰাহক আছে হুজাইৰ যিসকল লোক আছে সেই হুজাইৰ লোকসকলে ক্ৰয় কৰিবলৈ হ'লে হুজাইৰ সেইখন শ্বৰুমৰ পৰা আপোনালোকে ডাইৰেক্ট ক্ৰয় কৰিব কাৰণ এই হৈছে নীলবাগান বৃহত্তৰ নীলবাগান এৰিয়াৰ বাবে এই তেওঁলোকৰ সুবিধাৰ বাবে নীলবাগানতে ভিজিট কৰিব আৰু হুজাইৰসকলে হুজাইত কৰিব নহয় জানো হুজাইৰ গ্ৰাহকসকলে হুজাইতে কৰিব আপোনালোকে হুজাইতে আপোনালোকৰ বাবে শ্বৰুম অপেক্ষা কৰি আছে তাতো সেম এনেধৰণৰ গেদাৰিং ভিৰ হৈ আছে দুৰ্গা পূজাৰ বতৰৰ বাবে দুৰ্গা পূজাৰ পৰিৱেশৰ বাবে গতিকে হুজাইৰ মানুহ নীলবাগান অহাৰ দৰকাৰ নাই তাতে আছেই অলৰেডি শ্বৰুম একে তেওঁলোকৰ একে চব গতিকে হুজাইৰ পৰা কষ্ট কৰি নীলবাগান অহাৰ দৰকাৰ নাই